আৰু বিটিসি দখলৰ লক্ষ্যৰে বিটিআৰত বিজেপিৰ নিৰ্বাচনী ৰণদংকা আৰু সমষ্টিয়ে মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক প্ৰচাৰ অভিযান আৰু এই মুহূৰ্তত ওদালগুৰিৰ এখন জনসভা সম্বোধন কৰিছে। আমি এই মুহূৰ্তত পোনপটীয়াকৈ লৈ যাব বিচাৰিছো সেই জনসভাৰ মাজলৈ। ইলেকশ্যনত জিকি আমি যেনে তেনে চৰকাৰত বহি থাকিম, সেই কাৰণে আমাক বিটিআৰত ইলেকশ্যন নালাগে। আমি এইবাৰ বিচাৰিছো যে আমাৰ বিটিআৰৰ বহুত সমস্যা বাৰে বাৰে আমি কথা পাতি থাকোঁ, আলোচনা কৰোঁ, কিন্তু সমস্যাবিলাকৰ সমাধান নোলায়। এইবাৰ দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি শক্তিশালীভাৱে বহিব পাৰে, আমি ৰাইজৰ সমস্যাবিলাক এইবাৰ সমাধান কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, সকলোৱে বিচাৰিছিলে, সেইকাৰণে এইবাৰ পদুমত ইলেকশ্যন হ'ব লাগে, পদুমত কেণ্ডিডেট থাকিব লাগে। খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি? লাগেনে নাই বিজেপিক? লাগিবনে নাই বিজেপিক? য'তে মই সুধিছোঁ ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে। শ্ৰদ্ধা ৰাইজ, বিজেপি কিয় লাগে? 2014 চনত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তাৰ আগতেও প্ৰধানমন্ত্ৰী আছিলে, মুখ্যমন্ত্ৰী আছিলে। বিটিআৰৰ পৰিৱেশ কি আছিল কি নাছিল আমি সকলোৱে জানিছিলোঁ। 2020 চনত বিটিআৰ শান্তি চুক্তি হয় আৰু 21 চনত মই অসমৰ মুখ্যমন্ত্ৰী হওঁ। 21 চনৰ আগতে এই বিটিআৰত যেতিয়া আন্দোলন চলিছিল, বিভিন্ন অশান্তি হৈছিল, সৰ্বমুঠ 4,000 মানুহৰ মৃত্যু হৈছিল। এই 4,000-ৰ কোনোবা গুলিত মৰিছিলে, কোনোবা বন্দুকত মৰিছিলে, কোনোবা ভাতৃঘাতী সংঘৰ্ষত মৰিছিলে, কোনোবা গোষ্ঠী সংঘৰ্ষত মৰিছিলে। বিটিআৰত 4,000 অকল গভৰ্ণমেণ্টৰ লিষ্টত, আৰু জংগলে টংগলে মৰা মানুহখিনিৰ কথা মই বাদেই দিছোঁ। 4,000 মানুহৰ মৃত্যু হৈছিলে। গুলী চালনা, বোম ব্লাষ্ট, এইবিলাক বিটিআৰত সাধাৰণ ঘটনা হৈ পৰিছিলে। এতিয়া ৰাইজে নিজে চিন্তা কৰক, 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰোঁ। 2021 চনৰ পিছত মই গৌৰৱেৰে ক'ব পাৰোঁ যে বিটিআৰত এদিনো এটাও গুলীবৰ্ষণ হোৱা নাই, এটাও বোমাকাণ্ড হোৱা নাই, এজনো মানুহৰ মৃত্যু হোৱা নাই, এজনো। কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই। আৰু আপোনালোকৰ মনত আছে, আগতে বিটিআৰত মানুহে বন্দুক দেখুৱাই কয় অমুকক ভোট দিবি, মানুহে তাতেই ভোট দি দিয়ে, কাৰণ জীৱনটো মৰমৰ আছিল। কিন্তু এতিয়া বিটিআৰত কোনেও বন্দুক দেখুৱাই ভোট ল'ব নোৱাৰে, নমস্কাৰ কৰি মানুহক ভোট ল'ব লাগিব। এইবাৰ চব কেণ্ডিডেটে নমস্কাৰ কৰি আছেনে নাই? চবে নমস্কাৰ কৰি আছেনে নাই? আগতেতো কোনেও নমস্কাৰ নকৰিছিলে, মটৰ চাইকেলত আহিছিলে, এই জেগাত ভোট দিবি দেই যদি জীয়াই থাকিব লাগে, আমি দি দিছিলোঁ। এতিয়া কি হ'ল? বিটিআৰত শান্তি হ'ল। শান্তিৰ পিছত এতিয়া সকলোৱে নমস্কাৰ কৰি ভোট খোজা হ'ল। যোৱাকালি মই কোকৰাঝাৰত সুধিছিলোঁ ৰাইজক যে আমাৰ বয়োজ্যেষ্ঠ মানুহসকলে কওক যে যোৱা 20-25 বছৰ বিটিআৰত নমস্কাৰ কৰি ভোট খোজা ছিষ্টেম আছিলে নেকি? বোলে নাছিলে। আজি যোৱা বিজেপি অহাৰ পিছত যোৱাবাৰ ইলেকশ্যনত
এইবাৰ ইলেকশ্যনত কোনো দাদাগিৰি নাই, কোনো হুলস্থুল নাই। যি পাৰ্টিকে আমি ভোট নিদিওঁ কিয়, আমাৰ নিজৰ স্বাধীনতা, আমি যাকে বিচাৰোঁ তাকে আমি ভোট দিব পাৰোঁ। তাৰ মানে দুটা কাম হৈ গ'ল, শান্তি প্ৰতিষ্ঠা হ'ল, ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে। কি কাম হ'ল, বিজেপিৰ দিনত সকলোৱে চিন্তা নকৰে, কাৰণ যেতিয়া পৰিস্থিতি ভাল হৈ যায় মানুহে বেয়াবিলাক পাহৰি যায়। কিন্তু আজি আমি অলপ পুৰণা কথা মনত পেলাম। প্ৰথম আমাৰ শান্তি হ'ল, এতিয়া বড়োলেণ্ডত কোনো বোমা বিস্ফোৰণ নাই, গুলী বৰ্ষণ নাই, ক'তো আন্দোলন নাই, ধৰ্মঘট নাই। সকলো জাতি উপজাতিৰ মানুহ আজি বিটিআৰত শান্তিত বাস কৰিছে। তাৰ লগত বিটিআৰত ৰাইজে বহুত অধিকাৰ পোৱা নাই, ময়ো মানি ল'ম, কিন্তু এটা অধিকাৰ ৰাইজে পাইছে যে ভোট দিয়াৰ অধিকাৰ। কাৰো ধমকিত নহয়, যাক ভাল পাম তাকে আমি ভোট দিব পাৰিম।